ভুল বুজাবুজিৰ কাৰণে ৰণী আৰু মোৰ সম্পৰ্ক শেষ হৈ গ'ল। ৰণীয়ে অন্ততঃ এবাৰ সুধি ল'ব লাগিছিল তাৰ বিয়া নয়নাবাৰ লগত নে মোৰ লগত ঠিক কৰা হৈছে। অৱশ্যে তাক দুখ দিও লাভ নাই, সেইটো জানি শুনি এনেকুৱা কৰা নাই। তাৰ বুজাত বহুত ডাঙৰ ভুল হৈ গ'ল আৰু সেই ভুলৰ শাস্তি আমি দুটাই ভোগ কৰিব লগা হৈছে এতিয়া। বাহিৰত চবেই মোক বিচাৰি আছে, কিন্তু বাহিৰলৈ ওলাই যোৱাৰ সাহস মই গোটাব পৰা নাই। কেনেকৈ বাৰু মই এইটো পৰিস্থিতিৰ সন্মুখীন হ'ম? ৰণী, যাক মই ইমান বছৰৰ পৰা সেয়া উজাৰি ভাল পালোঁ, সেই ৰণীয়ে আজি মোৰ নিজৰে বাক আঙুঠি পিন্ধাব। সেই দৃশ্য মই নিজ চকুৰে কেনেকৈ চাম বাৰু? মই জানো ৰণীৰো বহুত কষ্ট হৈছে, সি এইটো সম্পৰ্ক মানি ল'বই বিচৰা নাই। মই কোৱাৰ কাৰণেহে সি মানি ল'বলৈ বাধ্য হৈছে, কিন্তু আমাৰ হাতত বেলেগ কোনো উপায় নাই। আৰু আজিৰ দিনটোত সকলোৰে মনত কিমান আনন্দ। আজি যদি ৰণী আৰু মোৰ সম্পৰ্কৰ কথা সকলোৰে আগত ওলাবলৈ হয়, চবৰে মন ভাঙি যাব। আৰু আজি নয়নাবাৰ এংগেজমেণ্ট বুলি প্ৰায় সকলো মানুহেই গম পাইছে। আজি যদি কেনেবাকৈ নয়নাবাৰ এংগেজমেণ্ট নহয়, মিছাতে তাইৰ বদনাম হ'ব। মোৰ কাৰণে মোৰ নিজৰে বাৰ বদনাম হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। নয়নাবায়েও যে আগৰ পৰা ৰণীক ভাল পায়, সেই কথাটো মই গমেই পোৱা নাছিলোঁ। কিয় ভগৱান, কিয় আমাৰ লগত এনেকুৱা কৰিলা তুমি? হয়তো ভগৱানে ৰণীৰ কাৰণে মোক নহয় নয়নাবাকে বনাইছে, নহ'লেনো ইমান ডাঙৰ ভুল বুজাবুজি এটা হয় নাই? যি হ'ব লগা আছিল সেয়াটো হৈ গ'ল। ভগৱানৰ ইচ্ছাৰ বিৰুদ্ধে আমি কেতিয়াও যাব নোৱাৰোঁ। এতিয়া মোৰ মনটো কঠোৰ কৰিব লাগিব, এই সত্য মই মানি ল'বই লাগিব। ৰণী আজিৰ পৰা মোৰ ভিন দেও। তাৰ প্ৰতি এতিয়াৰ পৰা মোৰ মনত বেলেগ কিবা ফিলিংছ থকাটো পাপ হয়। মই তাক পাহৰিব লাগিব, যিকোনো প্ৰকাৰে আমাৰ সম্পৰ্কৰ কথা পাহৰিব লাগিব। নিহাৰিকা, তোৰ হৈছে কি? তই আজিৰ দিনটোত বাৰু এনেকৈ ৰুমৰ ভিতৰত সোমাই থাকিব লাগেনে? বাহিৰত চবেই তোৰ কথা সুধি আছে, ৰণীৰ মাকেতো বাৰে বাৰে সুধি আছে। কথাটো দেখাত কিমান বেয়া হৈছে এইটো বুজি পাইছনে বাৰু তই? নহয় মানে বা, মোৰ গাটো অলপ ঠিক লগা নাই কাৰণে ৰুমত আছিলোঁ। মই তোৰ পৰা এইটো আশা কেতিয়াও কৰা নাছিলোঁ নিহাৰিকা। তই মোৰ নিজৰ ভণ্টি হয়, তোৰ বায়ে এজনীৰ জীৱনৰ ইমান বিশেষ দিনটোত তই এনেকুৱা কৰিবি? বেলেগ ভনীয়েকবোৰক দেখিছোঁ নহয়, বায়েকৰ এংগেজমেণ্ট বা বিয়াৰ সময়ত গাত ফূৰ্তি ততেই নাথাকে। আৰু তই এয়া কি কৰিছ? তোৰ মনত যে মোৰ প্ৰতি কোনো ভাল পোৱা নাই, সেইটো আজি মই ভালকৈ বুজি পালোঁ। প্লিজ বা, তুমি এনেকৈ নুবুজিবা। তোমাৰ সুখৰ কাৰণে মই চব কৰিব পাৰোঁ। আই এম চৰি বা, মোৰ সঁচাকৈ ভুল হ'ল। তোমাৰ জীৱনৰ সঁচাকৈ আজি এটা বিশেষ দিন। এই দিনটো তোমাৰ জীৱনলৈ আৰু কেতিয়াও ঘূৰি নাহে। আৰু মোৰ কাৰণে আজি এই দিনটোতো তুমি কষ্ট পাব লগা হৈছে। আজি তোমাৰ আৰু ৰণীদাৰ এংগেজমেণ্ট। বিশ্বাস কৰা, মোৰ মনত বহুত ভাল লাগি আছে। মোৰ গাটো এতিয়া ভালেই লাগিছে। ব'লা যাওঁ ব'লা, তোমাৰ আঙুঠি পিন্ধোৱাৰ সময় হৈ গৈছে। এতিয়াহে তই মোৰ নিজৰ ভণ্টিৰ দৰে কথা কৈছ। ব'ল এতিয়া, চবেই তোৰ কাৰণে ৰৈ আছে। হে ভগৱান, শক্তি দিয়া মোক সেই দৃশ্যটো চাবলৈ। নিহাৰিকা, গাটো ভাল পাইছা এতিয়া অলপ? অঁ খুৰী, ভাল পাইছোঁ। তাইৰ গাটো সঁচাকৈয়ে বেয়া, মনৰ বলতহে ওলাই আহিছে। মই তাইক কৈছিলোঁৱেই একো নহয়, অলপ আৰাম কৰি ল বুলি, কিন্তু তাই আকৌ মোক বৰ ভাল পায় নহয়। মোৰ এই বিশেষ দিনটোত বোলে তাই গা বেয়া লাগিলেও ফূৰ্তি কৰি থাকিব। বায়েক ভনীয়েকৰ মৰম এনেকুৱাই হয়। এতিয়া নিহাৰিকাও গাটো ভাল পালে যেতিয়া, ৰণী সোনকালে নয়নাক আঙুঠিটো পিন্ধাই দে। মা, পাপা, তোমালোকক মোক কিবা এটা ক'বলৈ আছে। এতিয়া আকৌ তোৰ কি কথা ক'বলৈ আছে? এনেও দেৰি হৈ গৈছে, সোনকালে কামটো কৰি ল। অঁ ৰণী, শুভ কামত দেৰি কৰি থকাটো ভাল নহয়। আপোনালোক সকলোকে মোৰ এটা বহুত জৰুৰী কথা ক'বলৈ আছে। প্লিজ ৰণীদা, কথা বতৰা পিছতো হ'ব, আগতে বাক আঙুঠিটো পিন্ধাই লোৱাচোন। অঁ ৰণী, বেচেৰি নিহাৰিকাজনী গাটো বেয়া, বায়েকৰ বিশেষ মুহূৰ্তটো চাবলৈ ওলাই আহিছে। তই আকৌ কি কথা ক'বলৈ আছে এতিয়া? সোনকালে নয়নাক আঙুঠিটো পিন্ধাই ল, তাৰপিছত কি ক'ব লগা আছে কৈ থাকিবি। এনেও দেৰি হৈ গৈছে বহুত। নাই, মই নয়নাক আঙুঠি পিন্ধাব নোৱাৰোঁ। আৰে ৰণী, ক'লৈ গৈ আছ তই? ৰণী এনেকৈ গুচি গ'ল যে, আমি একো ধৰিব পৰা নাই। হঠাৎ বা কি হ'ল তাৰ? আপোনালোকে বাৰু কেনেবাকৈ ৰণীৰ ইচ্ছাৰ বিৰুদ্ধে গৈ এখন বিয়া ঠিক কৰিছিল নেকি? নাই বাইদেউ, আমি ভালকৈ ৰণীক সুধি লৈছিলোঁ, তেতিয়াতো সি কোনো আপত্তি নাই বুলিয়ে কৈছিলে। তেনেহ'লে এতিয়া সি এনেকুৱা কিয় কৰিছে? ৰচোন গৌতম, তই চিন্তা নকৰিবি, মই তাৰ লগত কথা পাতি চাওঁ। ৰ'ব খুৰা, আপুনি যাব নালাগে, ময়ে যাওঁ। মই কথা পাতি চাম ৰণীদাৰ লগত। মা, কি হ'ব এতিয়া? ৰচোন মাজনী, চিন্তা নকৰিবি, সকলো ঠিক হ'ব। চিন্তা নকৰিবা নয়না, ৰণীয়ে আমাক নিজ মুখেৰে কৈছে তুমি এজনী বহুত ভাল ছোৱালী আৰু তোমাক সি পচন্দ কৰে বুলিও কৈছিল। তেনেহ'লে এতিয়া হঠাৎ ৰণীৰ কি হ'ল? ৰ'বাচোন, নিহাৰিকা গৈছে নহয়, কি জানিবা তাইৰ আগত সি কিবা কয়ে। কোনেও চিন্তা কৰিব নালাগে, ৰণীৰ অনুমতি লৈহে আমি এইখন বিয়াৰ কথা আগবঢ়াইছিলোঁ। এতিয়া সি এনেকৈ আমাৰ মান সন্মান শেষ কৰিব নোৱাৰে নহয়। ৰ'বা ৰণীদা, তুমি নয়নাবাক আঙুঠি নিপিন্ধোৱাকৈ কিয় ওলাই আহিলা তাৰ পৰা? কিয় ওলাই আহিলোঁ সেইটো আকৌ তোমাক বেলেগকৈ ক'ব লাগিব নেকি? প্লিজ ৰণীদা, এনেকুৱা নকৰিবা। কথা ইমানখিনি আগবঢ়াৰ পিছত এতিয়া তুমি পিছ হুহকি যাব নোৱাৰা।
আন নহ'লেও অন্ততঃ মোৰ কাৰণে এইটো সম্পৰ্ক মানি লোৱা। মই এইটো কেতিয়াও নোৱাৰোঁ নিহাৰিকা। তোমাৰ বাক মই মোৰ পত্নীৰূপে গ্ৰহণ কৰিব কেতিয়াও নোৱাৰোঁ। কিয় ৰণী, কিয়? নয়না বা কোন ফালৰ পৰা বেয়া? মই নয়নাক বেয়া বুলি কোৱা নাই। তাই বহুত ভাল ছোৱালী, হয়তো তোমাতকৈ বহুত ভাল। কিন্তু মোৰ অন্তৰত কেৱল তুমি আছা নিহাৰিকা, কেৱল তুমি। অকল তোমাৰ বা নয়নাই নহয়, পৃথিৱীৰ কোনো ছোৱালীকে মই তোমাৰ স্থান দিব নোৱাৰিম। সৰু ল'ৰা ছোৱালীৰ দৰে জিদ নকৰিবা ৰণীদা। কথাবোৰ বুজিবলৈ চেষ্টা কৰা। তোমাৰ এইটো সিদ্ধান্তই সকলোৰে অন্তৰত দুখ দিব। নিশ্চয় দুখ দিব, কিন্তু এয়া খন্তেকীয়া দুখ হ'ব। কিন্তু মই যদি বাধ্য হৈ নয়নাক বিয়া পাতিব লগা হয়, মই কিন্তু কোনোদিনেই তাইক মোৰ পত্নীৰ মৰ্যাদা দিব নোৱাৰিম। কাৰণ মোৰ সকলো মৰম ভালপোৱা অকল তোমাৰ কাৰণে। মই চেষ্টা কৰিও সেইখিনি মৰম নয়নাক দিব নোৱাৰিম, আৰু তেতিয়া নয়নাই কষ্ট পাব। আল্টিমেটলি দুয়োটা পৰিয়ালেই কষ্ট পাব, আৰু এতিয়াতকৈ বহুত বেছি কষ্ট। গতিকে তুমি মোক এইটো সম্পৰ্কৰ কাৰণে ফ'ৰ্চ নকৰিবা নিহাৰিকা। ৰণীদা, তুমি কি ভাবিছা? নয়না বাক তুমি বিয়া নকৰিলে মই তোমাৰ লগত বিয়া হ'ম? মোৰ নিজৰ বাৰ অন্তৰ ভাঙি মই এখন সুখৰ সংসাৰ গঢ়িব পাৰিমনে বাৰু তোমাৰ লগত? তুমি যদি মোৰ লগত বিয়া হ'বলৈ অমান্তি হোৱা, তেনেহ'লে ঠিক আছে, মই গোটেই জীৱন বিয়াই নকৰাওঁ। তথাপিও গোটেই জীৱন নয়নাৰ লগত পতি পত্নী অভিনয় কৰি থাকিব নোৱাৰোঁ। মই তোমাক কিমান ভাল পাওঁ সেয়া হয়তো তুমি এতিয়ালৈকে অনুমানেই কৰিব পৰা নাই। কিন্তু মই নাপাওঁ। আজিৰ পৰা তোমাৰ প্ৰতি মোৰ মনত কোনো ফিলিংছ নাই ৰণীদা। আমাৰ মাজত কোনো সম্পৰ্ক হ'ব পাৰে যদি সেয়া হৈছে তুমি মোৰ ভিনদেউ। এইটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ নিহাৰিকা। তোমাৰ মনত সঁচাকৈ যদি মোৰ প্ৰতি কোনো ফিলিংছ নাই, তেনেহ'লে ইমান বছৰ মোৰ অপেক্ষা কিয় কৰিছিলা তুমি? মই ভালদৰে জানো, মই তোমাক যিমান ভাল পাওঁ তুমিও মোক সিমানেই ভাল পোৱা। কিন্তু এই পৰিস্থিতিটোৰ কাৰণেহে তুমি মোক ভাল নাপাওঁ বুলি কৈছা। আৰু যদি তুমি মোক সঁচাকৈয়ে ভাল নোপোৱা, তেনেহ'লেও ঠিক আছে, মোৰ ভালপোৱা মোৰ মৰম একপক্ষীয় বুলি মানি ল'ম। তথাপিও মই বেলেগ কাৰোবাক আপোন কৰি ল'ব কেতিয়াও নোৱাৰোঁ। ৰণীদা, তুমি ইমান স্বাৰ্থপৰ হ'ব নোৱাৰা। আজি তোমাৰ লগত নয়না বাৰ এংগেজমেণ্ট বুলি প্ৰায় সকলো মানুহেই গম পাইছে। আজি যদি তোমাৰ লগত মোৰ বাৰ এংগেজমেণ্ট নহয়, তেনেহ'লে বাৰ কিমান ডাঙৰ বদনাম হ'ব সেইটো ভাবি চাইছানে তুমি? দুখ লাগিলে যাৰেই থাকক, বদনাম সদায় ছোৱালীজনীৰে হয়, ভুগিব লাগে ছোৱালীজনীয়ে। এইটো সম্পৰ্ক ভাঙি গ'লে মোৰ বায়ে কেতিয়াবা ভাল ল'ৰা পাবনে? নিহাৰিকা, তুমি তোমাৰ বাৰ ভালৰ কাৰণে নিজৰ ভালপোৱা, নিজৰ ইমান বছৰৰ প্ৰেম বিসৰ্জন দিব ওলাইছা। তুমি সঁচাকৈ বহুত মহান নিহাৰিকা, কিন্তু মই নোৱাৰোঁ ইমান মহান হ'ব। যিজনী ছোৱালীক মই কেতিয়াও ভালপোৱাৰ দৃষ্টিৰে চোৱা নাই আৰু কেতিয়াও চাবও নোৱাৰোঁ, তাইক মই মোৰ অৰ্ধাংগিনী কৰি আনি তাইৰ জীৱনটো শেষ কৰিব নোৱাৰোঁ। তুমি মোক বেয়া নাপাবা, মই তোমাৰ কথা ৰাখিব নোৱাৰিম। নয়নাৰ লগত এইটো সম্পৰ্ক মই কেতিয়াও মানি ল'ব নোৱাৰিম। ৰণীদা, নিহাৰিকা, ৰণী ক'লৈ গ'ল? সি গ'লগৈ খুৰী। কি গ'লগে? এনেকৈ কেনেকৈ যাব পাৰে সি? হঠাৎ বাৰু ল'ৰাটোৰ কি হৈ গ'ল? তোমাক কিবা কৈছিলে নেকি সি? নাই খুৰী, মোক একো নাই কোৱা সি। খুৰী, এতিয়া সকলো আপোনাৰ হাতত। নয়না বাক বিয়া পাতিবলৈ আপুনি তাক জোৰ কৰিব লাগিব। আপুনি জোৰকৈ ক'লে সি নিশ্চয় শুনিব। চব খুৰী, এইখন বিয়া ভাঙিবলৈ হ'লে নয়না বাৰ জীৱনটো শেষ হৈ যাব। মই বুজি পাইছোঁ নিহাৰিকা, আৰু মই তাক নিশ্চয় জোৰ কৰিম, কিয় নকৰিম বাৰু। কিন্তু মই এটা কথা বুজা নাই, তাৰ সন্মতি লৈয়েতো আমি এইটো সম্পৰ্ক আগবঢ়াইছিলোঁ। আনকি আজি ঘৰৰ পৰা ওলাওঁতেও তাৰ মনটো বহুত ভাল আছিল। তাইৰ বন্ধুৰ লগত ফোন কৰি হাঁহি হাঁহি কৈ আছিল আজি তাৰ এংগেজমেণ্ট বুলি। কিন্তু ইয়ালৈ অহাৰ পিছত তাৰ হঠাৎ কি হৈ গ'ল বাৰু? মই একো বুজি পোৱা নাই নিহাৰিকা। কিন্তু তোমালোকে চিন্তা নকৰিবা, আমি এবাৰ কথা দিলোঁ যেতিয়া আমাৰ কথা আমি ৰাখিম। আমি এতিয়া ঘৰলৈ যোৱাই ভাল হ'ব। তাৰ কি হৈছে জানিব লাগিব। আৰু নিহাৰিকা, তোমাৰ মা দেউতাক চিন্তা কৰিব মনা কৰিবা। ৰণী আৰু নয়নাৰ বিয়াখন আমি ভাঙিব নিদিওঁ। ৰণী, তোমাৰ মনৰ অৱস্থাৰ কথা মই ভালকৈ বুজিছোঁ, কিন্তু এতিয়া আৰু আমি একো কৰিব নোৱাৰোঁ ৰণী। মই যেনেকৈ বুকুত পাথৰ থৈ এইটো মানি লৈছোঁ, তুমিও এইটো সম্পৰ্ক মানি ল'ব লাগিব। এয়া কি হৈ গ'ল? এতিয়া কি হ'ব বাৰু? ৰণীয়ে যদি আমাৰ নয়নাক পচন্দ কৰাই নাছিলে, তেনেহ'লে তেওঁলোকে এইটো সম্পৰ্ক কিয় আগবঢ়াইছিলে? আমি উপজাচি গৈতো এইটো সম্পৰ্কৰ কথা কোৱা নাছিলোঁ। তেওঁলোকেহে ৰণী আৰু নয়নাৰ বিয়াৰ কথা আগবঢ়াইছিল। ৰ'বাচোন, তেওঁলোকৰ গাত কোনো দুখ নাই। ৰণীৰ দেউতাকে কোৱা মতে ৰণীক আগতে সকলো কথা সুধি লোৱা হৈছিল। তাৰ অনুমতি লৈহে এইখন বিয়াৰ কথা আগবঢ়োৱা হৈছিল। কিন্তু ৰণীৰ হঠাৎ কি হ'ল নাজানো, হঠাতে সি এনেকৈ সিদ্ধান্ত সলনি কৰিলে। এতিয়া আমাৰ নয়নাৰ কি হ'ব বাৰু? তাই কম কষ্ট পাইছেনে বাৰু মনত? ৰণীয়ে এনেকুৱা কৰাৰ কাৰণে মোৰ ছোৱালী নয়নাৰ বদনাম ওলাব এতিয়া। কিয় নয়নাৰ কিয় বদনাম ওলাব? মোৰ ছোৱালীটো একো কৰা নাই। এজনী ছোৱালীৰ বিয়া ভাঙি যোৱাৰ পিছত কিমান যে বদনাম ওলায়, আপুনি সেইটো অনুমান কৰিব নোৱাৰে। নয়নাৰ কোনো দুখ নাই, সেইটো আপুনি জানে, মই জানো, কিন্তু সকলোৱে নাজানে নহয়। আৰু আপুনি কেইজনৰ মুখ বন্ধ কৰিব? কাক কাকো ইয়াৰ কাৰণ ক'বগে? চবেইতো ভাবিব নয়নাৰ গাত কিবা দুখ আছে নিশ্চয়। নহ'লেনো এনেকৈ দৰাই ঘৰৰ মানুহ আঙুঠি পিন্ধাব আহি ঘূৰি যায়নে? হ'ব থোৱা, মানুহে কি ক'ব সেইবোৰ চিন্তা কৰিব নালাগে। মোৰ ছোৱালীৰ গাত কোনো দুখ নাই, সেইটো আমি জানিলে যথেষ্ট। আপোনালোক মতা মানুহবোৰে সেইবোৰ বুজি নাপায়। এতিয়া যে নয়নাৰ কাৰণে ভাল ল'ৰা এটা পোৱাটো কিমান কষ্ট হ'ব সেইটো আপুনি বুজাই নাই এতিয়াও। মা দেউতা, তোমালোকে সেইবোৰ কথা চিন্তা কৰিব নালাগে।
আমাৰ নয়নাবাৰ বিয়া ৰণীদাৰ লগতে হ'ব। তই ক'লে হ'ব নেকি নিহাৰিকা? যিটো ল'ৰাই নয়নাক আঙুঠি পিন্ধাব আহি ঘূৰি গ'ল, সেইটো ল'ৰাই আকৌ আমাৰ নয়নাক বিয়া পাতিব। আৰু এনেকুৱা এটা ঘটনা কৰাৰ পিছত সেইটো ল'ৰাৰ লগত বাৰু মোৰ ছোৱালীজনীক কেনেকৈ বিয়া দিম? বিয়াৰ পিছত যদি সি এনেকুৱা কিবা কৰে, তেতিয়া আমাৰ কি অৱস্থা হ'ব? ৰণীদা এনেকুৱা ল'ৰা নহয় মা। এবাৰ বাক বিয়া পাতিলে চাবাচোন, সি বাক পৃথিৱীৰ সমস্ত সুখ শান্তি দিব। নয়নাবা আৰু ৰণীদা গোটেই জীৱন সুখত থাকিব। জানো পাই, তই এইবোৰ কি কৈ আছ? মই হ'লে একো বুজা নাই। মই এটা কথাই বুজি পাইছোঁ, মোৰ ছোৱালীজনী বিনা দুখত ইমান কষ্ট পাব লগা হৈছে। কিমান যে কান্দিছে মোৰ নয়নাজনীয়ে, আৰু নাকান্দিবনো কিয়? সেইটো সাধাৰণ ঘটনা হ'লনে বাৰু তাইৰ লগত? নিহাৰিকা, ৰণীয়ে তোক কিবা ক'লেনে? দেউতা, চিন্তাৰ একো কাৰণ নাই। তাৰ পঢ়া শেষ হোৱাৰ আগতে বিয়া ঠিক কৰাৰ কাৰণে চাগে তাৰ অলপ বেয়া লাগিছে, কিন্তু খুৰা আৰু খুৰীয়ে তাক ভালকে বুজালে সি বুজি পাব। মাত্ৰ তোমালোকে চিন্তা নকৰিবা। জানো পাই, এতিয়া আমি সকলো ভগৱানৰ ওপৰতে এৰি দিছোঁ। তাৰ মানে মোৰ লগত এনেকুৱা হোৱাৰ কাৰণ নিহাৰিকা, মোৰ নিজৰ ভণ্টি নিহাৰিকা। ৰণী আৰু নিহাৰিকাৰ মাজত যি কথা হ'ল মই সকলো শুনিলোঁ। ৰণীয়ে তাৰমানে নিহাৰিকাক ভাল পায়, মোক নহয়। এতিয়া মোৰ কি হ'ব? মই কলৈ যাওঁ? নাই, মই এনেকৈ কান্দি থাকিলে নহ'ব। মোৰ সুখৰ ৰাস্তাত আজি মোৰ নিজৰ ভণ্টিয়ে বাধা হৈ থিয় হৈছে। এই বাধা মই মোৰ জীৱনৰ পৰা আঁতৰাবই লাগিব। ৰণীক মোক লাগিবই। আগৰে পৰা নিহাৰিকাই যিটো বস্তু পচন্দ কৰিছিল চব মই তাইৰ পৰা কাঢ়ি লৈছিলোঁ, আৰু এতিয়া ৰণীকো মই কাঢ়ি ল'ম। এনেকুৱা কি আছে নিহাৰিকাৰ গাত যিটো মোৰ গাত নাই? ৰণীয়ে কিয় মোক ভাল পাব নোৱাৰে? মোক আঁকোৱালি ল'ব নোৱাৰে কিয় সি? নিহাৰিকাইতো কৈয়ে আছে তাইৰ কথা পাহৰি মোক বিয়া পাতিবলৈ, কিন্তু সি মান্তি নহয়। কিন্তু মই এনেকৈ হাৰ মানিব নোৱাৰোঁ। মানুহৰ হাঁহিয়াতৰ পাত্ৰ মই হ'ব নোখোজোঁ। আৰু এনেও ৰণীক মোৰ আগৰ পৰাই ভাল লাগিছিল, তাক মই মোৰ নিজৰ কৰিহে এৰিম। কিন্তু এই কামটো মই বহুত বুদ্ধিৰে কৰিব লাগিব। সকলো দুখ যাতে নিহাৰিকাৰ গাত পৰে এনেকুৱা কৰিব লাগিব। আনকি ৰণীয়েও নিহাৰিকাক এসময়ত বেয়া পাব লাগিব আৰু মোক আঁকোৱালি ল'ব লাগিব।